অসমৰ ক্ৰীড়া আৰু সাংস্কৃতিক জগতৰ বাবে এটা ভাল খবৰ 13 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ খো-খো প্ৰতিযোগিতাৰ যিটোত প্ৰমোশনাল সং আছে সেই সংটোত কণ্ঠদান কৰিছে অসমৰ বিশিষ্ট সংগীত শিল্পী ডক্টৰ সংগীতা কাকতি বাইদেউ আৰু লগতে তেখেতৰ কন্যা অনুষ্কা বৰাই আৰু আজি আমাৰ লগত উপস্থিত আছে সংগীতা বাইদেউ আৰু লগতে তেওঁৰ কন্যা প্ৰথমে বাইদেউ আপোনাক অভিনন্দন জ্ঞাপন কৰিছে ধন্যবাদ আৰু এই সুযোগতে সমূহ শ্ৰোতা দৰ্শকলৈ মোৰ নমস্কাৰ জনাইছো ভাৰতত প্ৰথমবাৰৰ বাবে খো-খো বিশ্বকাপ অনুষ্ঠিত হ'ব আৰু তাৰে যিটো প্ৰমোশনাল সং আপোনালোক দুগৰাকী গাইছে আৰু গীতটো অকল কণ্ঠদান কৰাই নহয় গীতৰ পৰিচালনাৰ পৰা আৰম্ভ কৰি গীতৰ কথা সকলোবোৰ আপোনাৰ কি ক'ব এই সন্দৰ্ভত এইটো এটা মোৰ কাৰণে খুব ভাল লগা কথা যে ভাৰততে যেহেতু খো-খো আমাৰ ভাৰতৰ এটা ইণ্ডিজিনিয়াছ গেম বহুত পুৰণি এটা গেম মহাভাৰতৰ দিনৰ পৰা এই গেমটোৰ প্ৰচলন আছে বুলি কোৱা হয় আৰু এই ভাৰতৰ এই খেলটোৱে ভাৰততেই ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে আৰু য'ত 24খন কাণ্ট্ৰিয়ে অংশগ্ৰহণ কৰিব খো-খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ আজিৰ পৰা প্ৰায় 2 মাহ আগতে তেওঁলোকে এখন অল ইণ্ডিয়া লেভেলত মিটিং এখন হৈছিলে অনলাইন হওঁতে তেওঁলোকে এটা এপিল কৰিছিলে যে গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যলৈ এটা মানে অনুৰোধ জনাইছিলে যোনে যেনেকৈ পাৰে মানে এই বিশ্বকাপৰ এই খেলখনৰ বিষয়ে মানে প্ৰমোশ্যন কৰিব লাগে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে যোনে যেনেকৈ পাৰে কৰিব লাগে সেইকাৰণে প্ৰত্যেকখন ৰাজ্যই মানে উঠি পৰি লাগিছে আৰু যোনে যেনেকৈ কৰিব পাৰে কোনোবাই পোষ্টাৰ বনাইছে কোনোবাই নিজৰ বাইট দি পেলাই তেনেকুৱা সৰু সৰু কুইকি বনাইছে তাৰপিছত মোৰ হাজবেণ্ড যিহেতু নৰ্থ ইষ্ট খো-খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ তেওঁ প্ৰেছিডেণ্ট লগতে অসম খো-খো সন্থাৰো তেওঁ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা তেখেতে সেইদিনাখন সেই মিটিংখনত আছিলে তেখেতে মোক ক'লে যে তুমি গান এটা কৰিব পাৰিবা নেকি এনেকৈ তেতিয়া মই ক'লো পাৰিম কিন্তু সময় কম আৰু সেইদিনাখন মিটিংখন দেওবাৰ এটাত হৈছিলে পিছৰ সেই এসপ্তাহৰ ভিতৰত মই গানটো লগে লগে মই নিজেই লিখি নিজে সুৰ দি গোটেইখিনি কৰি সংগীত পুৰা গানটো ৰেডি কৰিলোঁ পিছৰ দেওবাৰৰ আকৌ সেই অল ইণ্ডিয়া যিখন মিটিং হ'ল সেই মিটিংখনত অলৰেডি গানটো মানে পঠিয়াই দিলে তেওঁলোকেতো ইমান ভাল পাইছে এসপ্তাহৰ ভিতৰতে গানটো আমি ৰেডি কৰি দিলোঁ পুৰা ভিডিঅ' গোটেইখিনি কৰি পঠিয়াই দিলোঁ মিটিঙত মানে খো-খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ যিজন সভাপতি সুধাংশু মিত্তালজী তেখেতে চবকে শুনাই পেলাই কৈছে চা অসমে নৰ্থ ইষ্টে কি কৰি আছে মানে তেওঁ খুব প্ৰাউড ফিল কৰিছে আৰু গানটো খুব ভাল হোৱা বুলি আমাৰ ঘৰলৈ ফোন কৰি এখেতক ক'লে যে খুব ভাল পাইছোঁ গানটো খুব সুন্দৰ হৈছে আমি গানটো প্ৰমোশ্যনৰ কামত ব্যৱহাৰ কৰিম আৰু এই বুলি তেওঁ মানে গোটেই ৱৰ্ল্ডৰ যিমানকেইখন কাণ্ট্ৰি আছে গোটেই মানে কাণ্ট্ৰিবিলাকলৈ গানটো পঠিয়াই দিলে আৰু ইয়াততো গোটেই বিশ্বকাপত গোটেই ৱৰ্ল্ডৰ বহুতখিনি গোটেই সমিতিটোত ৱৰ্ল্ড কাপ চেম্পিয়নশ্বিপ এই গোটেই অনুষ্ঠানটোত বহুত মানে ভাৰতৰ বাহিৰেও বহুত বিদেশৰ মানুহ অন্তৰ্ভুক্ত হৈ আছে চবলৈকে পঠিয়াই দিলে চবেই গানটো খুব ভাল পালে আৰু সেইমতেই মানে প্ৰচাৰ আৰু প্ৰসাৰৰ কামত এই গানটো ব্যৱহাৰ হৈ আছে এতিয়ালৈকে আৰু যিটো উদ্দেশ্যত আমি কৰিছিলোঁ যে খো-খো আজি 2 মাহ আগতে কোনেও গমেই পোৱা নাছিল যে বিশ্বকাপ হ'ব ইয়াতে সেই কথাটো পূৰা প্ৰচাৰ হ'ল আৰু গানটোৰ যিটো উদ্দেশ্য আছিল খো-খো মানে বিশ্বকাপৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে আৰু সেই ক্ষেত্ৰত গীতটো সম্পূৰ্ণ সাৰ্থক হৈছে বুলি মই ভাবোঁ এতিয়াও কিন্তু বহু মানুহে খো-খোৰ বিষয়ে খো-খোৰ নিয়মৰ বিষয়েও নাজানে কি ক'ব খো-খোৰ আচলতে আমাৰ মানে ভাৰতত বুলি মই নকওঁ কিয়নো আমাৰ অসমত বহুতে খো-খোৰ নামেই শুনা নাছিল আনকি ময়ো নিজেও মানে নাম শুনা নাছিলোঁ ইয়াত আহি যেতিয়া মোৰ বিয়াৰ পিছত যেতিয়া অহাৰ পিছত যেতিয়া শুনো এওঁৰ হাজবেণ্ডৰ মুখত খো-খো আমি খো-খোৰ কাৰণে বাংলাদেশতো গৈছিলোঁ তাত গৈ দেখিছোঁ বাংলাদেশত মানে বহুত মানে প্ৰচাৰ মানে খুব খেলে তেওঁলোকে
আৰু ইভেন আমাৰ ইণ্ডিয়াতো মানে মহাৰাষ্ট্ৰ এনেকুৱা কেইখনমান ৰাজ্য আছে তেওঁলোকে খুব খেলে কিন্তু অসমত অলপ প্ৰচাৰ আৰু প্ৰসাৰটো কম আছিলে এতিয়া কিন্তু হৈছে দেই এওঁলোকে বহুত কষ্ট কৰি কৰি পুৰা নৰ্থ ইষ্টটো মানে এওঁলোকে বহুত প্ৰমোট কৰিলে আৰু অসমৰ পৰা ছোৱালী গৈ পেলাই নেশ্যনেলতো এতিয়া মানে খেলিব পাৰিছে সাউথ এছিয়ান গেমছত খেলিছে অসমৰ ছোৱালীয়ে তাৰপিছত এছিয়ান গেমছ যিটো হৈ গ'ল যোৱা বছৰ তাতো অসমৰ ছোৱালীয়ে ভাগ লৈছে আৰু গতিকে আৰু মই গানৰ জৰিয়তে সম্পৰ্ক অসম খো-খো সন্থাৰ যিটো থিম ছং সেইটো অসমীয়া ভাষাত মই লিখি সুৰ দি গান গাইছিলোঁ মোৰ লগত ছোৱালীকো লৈছোঁ কিয়নো এইবিলাক মানে গানবিলাকত অকলে গালে ভাল নালাগে লগত এটা কোনোবা থাকিলে অলপ কোৰাছ ভইচ দি টিম ধৰণৰ এটা গান হ'লে ভাল লাগে সেই অসমীয়া গানটো গালোঁ তাৰপিছত নৰ্থ ইষ্টৰ কাৰণে কৰিব দিলে নৰ্থ ইষ্টটো সম্পূৰ্ণ ইংৰাজী ভাষাত এটা কৰিলোঁ সেইটো মোৰ লগতে ছোৱালীয়ে গাইছে তাৰপিছত সাউথ এছিয়ান গেমছত গালোঁ সাউথ এছিয়ান গেমছটোত প্ৰায় 16টা ভাষাত বিদেশী ভাষা যিমানবোৰ ৰাষ্ট্ৰ আহিছিলে চবৰে মানে নিজৰ নিজৰ মাদাৰ টাঙত এটা এটা লাইন দি পেলাই গাইছিলোঁ সেইটো গানো খুব পপুলাৰ হৈছিলে তাৰপিছত অল ইণ্ডিয়াৰ যিটো খো-খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ যিটো সেইটো হিন্দীত এনেকৈ বহুতকেইটা গান যিহেতু কৰিলোৱে এই গানটো তাৰমানে ভাবিলোঁ যে এইটোতো সম্পূৰ্ণ বেলেগ কৰিব লাগিব কিয়নো অলৰেডি 4-5টা গান মোৰ হৈয়ে গ'ল এইটো গান সেইকাৰণে সকলোৱে বুজি পাব পৰাকৈ ইংৰাজী ভাষাত কৰা হ'ল আৰু খুব চুটি গানটো 3.5 মিনিটৰ এটা গান আৰু মেইন যিখিনি খো-খোৰ থিম যে ইণ্ডিজিনিয়াছ গেম অফ ইণ্ডিয়া খো-খো মানে খো-খো গোজ গ্ল'বেল আৰু এনেকুৱা কিছুমান শব্দ এনেকুৱা কিছুমান কথা ব্যৱহাৰ কৰা হ'ল আৰু খো-খোত যিহেতু ইউজ হয় ফ্লাইং ডাইভ প'ল ডাইভ উঠা বহা দৌৰা দৌৰি মানে দৌৰা দৌৰি কৰি এবাৰ উঠিব লাগে এবাৰ বহিব লাগে এটা প্লেয়াৰে দৌৰি আহি এটাক টাচ কৰি আহি আকৌ বহি যায় আকৌ বেলেগ এটা উঠি যায় এনেকুৱা আৰু খেলটো খুব আমোদজনক আৰু ইয়াৰ কাৰণে কোনো হেৰি নালাগে প্ৰপাৰ্টি নালাগে কোনো সঁজুলি দৰকাৰ নাই খুব সহজ সৰল এটা ৰুৰেল এটা খেল বুলি মই ভাবোঁ আৰু সেইকাৰণে তেনেকেই আৰু হৈ গ'ল আৰু গানটো আৰু এই গানটোৰ সংগীত ব্যৱস্থাপনা কৰিছে আৰু মিক্স মাষ্টাৰিং কৰিছে মৌচম বৰা আৰু ভিডিঅ'টো কৰিছে অমৃত বসুমতাৰী আৰু সুৰঞ্জীৱ শৰ্মা গোটেইখিনি পৰিকল্পনা পৰিচালনাখিনি মই কৰিছোঁ আৰু যিহেতু মোৰ হাজবেণ্ড আছে আৰু হাজবেণ্ডে তেওঁলোকলৈ পঠিয়াই দিলে দি পেলাই তেনেকেই আৰু গানটো তেনেকৈ চবেই ভাল পালে আৰু তেনেকেই প্ৰচাৰ আৰু প্ৰসাৰত এতিয়ালৈকে ব্যৱহাৰ হৈ আছে মই অকণমান তোমাৰ লগত কথা পাতিম প্ৰথমে কি অনুভৱ মোৰ বহুত ভাল লাগিছে আৰু সৰুৰে পৰা স্কুলতো খো-খো খেলা হয় লগৰবোৰৰ লগত চ' আমাৰ নিজৰে খেলটো এতিয়া যেতিয়া এটা ইণ্টাৰনেশ্যনেল লেভেলত গৈ পাইছে বহুত ভাল লাগিছে আৰু মই যে তাৰ লগত কিবা নহয় কিবাকৈ জড়িত হ'ব পাৰিছোঁ এই চান্সটো পাইছোঁ সেইকাৰণেও বহুত ভাল লাগিছে আৰু ইমান বেলেগ বেলেগ দেশৰ পৰা মানুহে এই গানটো শুনিছে সেইকাৰণে বহুত প্ৰাউড ফিল কৰিছোঁ অনাৰ্ড ফিল কৰিছোঁ ইয়াতে যে মই অংশগ্ৰহণ কৰিব পাৰিলোঁ আৰু বহুত এক্সাইটেড 13 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব চ' তাতে যাম বুলি ভাবিছোঁ চাবলৈ সেয়াই বহুত এক্সাইটেড অকণমান যদি গুণগুণাই হয় Union of countries, union of cultures, Kho-Kho has conquered the world. Union of countries, union of cultures, Kho-Kho has conquered the world. We have a passion, determination, let's come together and share our dreams. We are unity. World Cup Kho-Kho, World Cup Kho-Kho, world goes Kho-Kho, world goes Kho-Kho, Kho-Kho goes global. খুব সুন্দৰ আৰু যিহেতু সংগীতা বাইদেউক সকলোৱে চিনি পায় আৰু তেখেতৰ গীত সকলোৱে শুনিছে আমিও শুনিছোঁ সংগীতা বাৰ কন্যা হিচাপে তুমি সৰুৰে পৰা নিশ্চয় সংগীত চৰ্চা কৰি আহিছা কি ক'বা সংগীতৰ
হয় মই সৰুতে ইণ্ডিয়ান ক্লাছিকেল তাতে মই বিশাৰদ কৰা সৰুৰে পৰা শিকিছোঁ মায়ে মডাৰ্ণ শিকায় আৰু মোৰ নিজৰো ৱেষ্টাৰ্ণত অলপ ইণ্টাৰেষ্ট আছে আৰু লগতে ইণ্ডিয়ান ক্লাছিকেলতো ইণ্টাৰেষ্ট আছে চ' সেনেকৈ মই নিজে নিজে ৱেষ্টাৰ্ণো শুনা হয় আৰু অলপ এছিয়ান মিউজিকতো ইণ্টাৰেষ্ট আছে জাপানীজ হওক সেনেকুৱা আৰু মাৰ লগতে ধৰক ক'ৰবাত ওলাই গৈছোঁ তেতিয়া গাড়ীতে নিজে নিজে ট্ৰেক বজাই একেলগে গাম চিঞৰি চিঞৰি সেনেকৈ চৰ্চা কৰা হয় আৰু লগতে মই সৰুৰে পৰা নাচো শিকিছোঁ সত্ৰীয়াত মোৰ গুণীন আছে সত্ৰীয়া নাচোঁ মই আৰু লগতে যেতিয়াই চান্স পাওঁ বিহুৱে হওক বা বেলেগ সেনেকুৱা ফ'কো সেনেকৈ নাচি ভাল পাওঁ লগতে ইনষ্ট্ৰুমেণ্টছো মই ইণ্টাৰেষ্ট আছে ভালকৈ শিকা হোৱা নাই কিন্তু আৰম্ভ মানে চেষ্টা কৰোঁ আৰু কেতিয়াবা অলপ অলপকৈ শিকিব চ' সেনেকৈ কালচাৰৰ লগত মানে মোৰ বহুত ইণ্টাৰেষ্টো আছে আৰু মায়েও সেনেকৈ মোক বহুতখিনিতে মানে ইণ্ট্ৰডিউচ কৰি দিছে বেলেগ বেলেগ বস্তুত কালচাৰৰ চ' সেনেকৈ মানে বহুতখিনি ইনভলভ হৈ থাকোঁ আৰু আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ তুমি এনেদৰে আগবাঢ়ি যোৱা 24খন দেশৰ 40টাকৈ দলে অংশগ্ৰহণ কৰিব আৰু এইবাৰ বহুতে কৈছে যে বিশ্বকাপ অনুষ্ঠিত হোৱাৰ পিছত অলিম্পিকতো খো অন্তৰ্ভুক্ত হ'ব কি ক'ব অলিম্পিকত অন্তৰ্ভুক্ত হ'ব বুলি শুনিছোঁ আৰু শুনামতে 36ত চাগে অলিম্পিক ইণ্ডিয়াত হ'ব নেকি মই ইমান নাজানো কিন্তু শুনামতে যিখন দেশত মানে হয় সেই দেশখনৰ মানে এটা খেল অন্তৰ্ভুক্ত কৰিব পাৰে গতিকে অলিম্পিকত নিশ্চয় অন্তৰ্ভুক্ত হ'ব আৰু এইটো এটা প্ৰচেছ চলিও আছে গতিকে অলিম্পিকত অন্তৰ্ভুক্ত হোৱাটো মানে খুবেই ভাল খবৰ পাম বুলি ভাবি আছোঁ বহুকেইখন দেশে ইয়াতে অংশগ্ৰহণ কৰিব আৰু আমি শুনিছোঁ যে এই গানটো গোৱাৰ পিছত আপোনাক অন্যান্য দেশৰ পৰাও যোগাযোগ কৰিছিলে কি ক'ব এই তাৰমানে মই যিহেতু নেশ্যনেল গেমছৰ পৰাই মানে স্পৰ্টছৰ এনেকুৱা যিমান ইভেণ্ট হয় বহুততে মই গাইছোঁ চাউথ এছিয়ান গেমছত গাওঁতেও মানে ধৰা শ্ৰীলংকাৰ মানুহ আহিছে ভূটানৰ আহিছে আফগানিস্তান সেইকেইখন দেশ যিকেইখন দেশ এছিয়ান খোখোতো আহিছে তেওঁলোকে মোক পূৰা মনত পেলায় আৰু আপোনাক চাউথ এছিয়ান গেমছত পাইছিলোঁ আপুনি গাইছিলে আপুনি একেই আছে আপোনাৰ ভইচ একেই আছে এনেকুৱা ধৰণৰকৈ কমেণ্ট কিছুমান দিয়ে সেই তেনেকুৱাকৈ বহুতখিনি মানুহৰ লগত মানে অলপ চিনাকিয়ে হৈ গ'ল আৰু অলপ ক্ল'জ টাইপৰ তেনেকৈ ভূটান মালয়েছিয়া ইণ্ডোনেছিয়া এইবোৰতো খুব ফ্ৰেণ্ডলি তেওঁলোক তাৰপিছত ভূটানৰ পৰা ফোন কৰি আছে ইভেন মালয়েছিয়াৰ পৰাও ফোন কৰি আছে যে তেওঁলোকক খুব ধুনীয়া এটা গান বনাই দিব লাগে বিশ্বকাপৰ খোখোৰ কাৰণে আনকি এই গানটো কৰাৰ আগৰ পৰাই তেওঁলোকে বিচাৰি আছে তেনেকৈ কিন্তু অলৰেডি এইটো গান কৰিছোঁ যিহেতু মই বোলো এটা কৰা হৈছে আৰু তেনেকৈ এইটো গানেৰেই চলি যাব বুলি হেৰি কৰিলোঁ আৰু মালয়েছিয়াৰ মানুহখিনিৰ লগতো খুবেই ভাল আমি ফ্ৰেণ্ডলি মেটছ এটা হৈছিলে হেৰিত এই মালয়েছিয়াত তাত মই যাওঁতে মই তাতো গাইছিলোঁ আৰু মালয়েছিয়াৰ কাৰণে মই স্পেচিয়েলি এটা গান বনাই পেলাই তাত পৰিৱেশন কৰিছিলোঁ সেইকাৰণে তেওঁলোকে মানে মোক খুব ভালকৈ জানে সেইকাৰণে তেওঁলোকেও কৈছিলে যে খোখোৰ মানে ৱৰ্ল্ড কাপৰ কাৰণে এটা বেলেগকৈ আৰু এটা গান লাগে শেষত দুগৰাকীলৈ পুনৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ তৰফৰ পৰা আৰু এয়া আছিলে বিশিষ্ট কণ্ঠশিল্পী ডক্টৰ সংগীতা কাকতি বাইদেউ আৰু লগতে তেখেতৰ কন্যা অনুষ্কা বৰুৱা আৰু তেওঁলোকে মই পুনৰ উল্লেখ কৰিছোঁ যে 13 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া খো বিশ্বকাপৰ যিটো প্ৰমোচনেল গীত সেই গীতটোত দুগৰাকীয়ে কণ্ঠদান কৰিছে আৰু পুনৰবাৰ আমাৰ তৰফৰ পৰা দুগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ